নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ৰঙিয়া টিটি কলেজৰ যি বিএড এডমিশ্যনৰ মেৰিট লিষ্ট আছিলে সেই মেৰিট লিষ্টখিনি পাব্লিছ কৰা হৈছে। আপোনালোকে চাব পাৰিব এডমিশ্যন কেতিয়া, ডকুমেণ্ট কি লাগিব আৰু পে'মেণ্ট কিমান সেইখিনি কথা মই আপোনালোকক জনাম। তাৰ কাৰণে আপোনালোকে ৰঙিয়া টিটি কলেজৰ যিটো ৱেবছাইট তাত আহিব। তাৰপিছত আপোনালোকে দেখিব নটিফিকেশ্যন ছেকশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ ওলাব। আপোনালোকে তলে স্ক্ৰল ডাউন কৰিব, ফাইনেল মেৰিট এণ্ড ৱেট লিষ্ট ফৰ বিএড এডমিশ্যন ছিজন 2024-25 তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে তলে স্ক্ৰল ডাউন কৰি দেখিব আপোনালোকে ইয়াত উল্লেখ কৰিছে আপোনালোকৰ বিএডৰ পে'মেণ্ট কিমান, এডমিশ্যন কেতিয়া হ'ব। পে'মেণ্ট হৈছে 79,500 টকা, অৰ্থাৎ 79,500 টকা আপোনালোকে এডমিশ্যনৰ সময়ত দিব লাগিব। আৰু এডমিশ্যন আপোনালোকৰ 24 তাৰিখে দিছে। 24 তাৰিখে আপোনালোকৰ যিহেতু বন্ধ বুলি ঘোষণা কৰিছে, গতিকে নহ'বও পাৰে, তথাপিও আপোনালোকে যাব সিদিনা। আৰু কি ডকুমেণ্ট লাগিব সেইখিনি কথা ক'ম। আপোনালোকে মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰিব। আনৰিজাৰ্ভৰ কাৰণে মেৰিট লিষ্ট, ৱেটিং লিষ্ট একেলগে দিছে। ST প্লেনৰ কাৰণেও মেৰিট লিষ্ট, ৱেটিং লিষ্ট দিছে। OBC MOBC কাৰণেও মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট দিছে। আপোনালোকে সেইখিনি ডাউনলোড কৰি চাব পাৰিব। ST হিলছৰ কাৰণেও দিছে, PWDৰ কাৰণে দিছে, EWS কাৰণেও দিছে। তাৰপিছতে ডকুমেণ্ট ৰিকুৱেড, কি ডকুমেণ্ট লাগিব সেইখিনি কথা উল্লেখ কৰিছে। অনলাইন জেনেৰেশ্যন কনফাৰ্মেশ্যন ফৰ্ম ৰিচিভ, তাৰপিছত SLC এডমিট কাৰ্ড, SSO এডমিট কাৰ্ড, বেচেলৰ ডিগ্ৰী, ফাইনেল মাৰ্কশ্বিট সকলো, মাষ্টাৰ ডিগ্ৰী যদি এপ্লিকেবল হয়, কাষ্ট চাৰ্টিফিকেট, EWS, NCL, PWD চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, ফেমিলি এনুৱেল ইনকম চাৰ্টিফিকেট, গেপ চাৰ্টিফিকেট যদি গেপ আছে তেতিয়া দিব লাগিব। জিঅ' ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যিসকল জিঅ'ৰ পৰা বিলং কৰে, ফটোকপি অফ পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইবোৰ লৈ যাব লাগিব। তাৰপিছত কৈছে কেণ্ডিডেট হু ৱান্ট টু টেক এডমিশ্যন নিড টু চিলেক্ট টু পেডাগগী ছাবজেক্ট, অৰ্থাৎ আপোনালোকে দুখন ছাবজেক্ট চুজ কৰিব লাগিব। দুখনৰ ভিতৰত গ্ৰুপ 1 গ্ৰুপটোৰ পৰা আপোনালোকে চুজ কৰিব লাগিব। আপোনালোকে যিকোনো এখন ছাবজেক্ট ল'ব লাগিব। 4টা গ্ৰুপ দুটাত দিয়া আছে, 4খনকৈ দিয়া আছে। তাৰপৰা আপোনালোকে এখন দুখন ছাবজেক্ট ল'ব লাগিব। গতিকে আপোনালোকে মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰে। মই এনেকৈ দেখুৱাই দিছোঁ এখন আনৰিজাৰ্ভ কেটেগৰী। ইয়াতে মই মেৰিট লিষ্টখন আপোনালোকৰ দেখুৱাই দিছোঁ। আপোনালোকে চাব পাৰে কিমান নম্বৰ পাইছে, কিমানজনে ৰেংক পাইছে, কিমানৰ পৰা ৰেংক ধৰা হৈছে বা কাট অফ মাৰ্কটো কিমান আপোনালোকে দেখিলে গম পাব। তেনেকৈ OBCও চাব পাৰে, STও চাব পাৰে। OBCও মই দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে এনেকৈ চাই পেলাই ডাউনলোড কৰি ল'ব। আপোনালোকৰ নামটো আছে নে চাব, যদি আছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব যাব পাৰিব।